আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালীৰ ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলো তাত যেতিয়া আমি দেখা পালো যে কোন মানুহ আছিল বৰপেটাৰ পৰা ৭৪টা ফ্যামিলি গৈছিল লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফ্যামিলি গৈছিল লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফ্যামিলি গৈছিল গোৱালপাৰাৰ পৰা ৭টা ফ্যামিলি গৈছিল কাছাৰৰ পৰা ২টা ফ্যামিলি গৈছিল সাউথ সালমাৰা মানকাছাৰৰ পৰা ২টা ফ্যামিলি অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন ১৩ গৰাকী খিলঞ্জিয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে